সকলোকে স্বাগতম জনাই মই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। মোৰ আজিৰ ভিডিঅ'টো হ'ল গৰমৰ বন্ধ বা গ্ৰীষ্মকালীন বন্ধৰ বিষয়ে অসমীয়াত 10টা শাৰী। তেন্তে ব'লক আৰম্ভ কৰোঁ। 1. গ্ৰীষ্মকালীন বন্ধ বিদ্যালয়ৰ আটাইতকৈ দীঘলীয়া বন্ধ। 2. এই বন্ধত শিশুসকলে বিশ্ৰাম আৰু আনন্দ উপভোগ কৰে। 3. গৰমৰ দিনত মানুহে পাহাৰ, নদী বা সমুদ্ৰৰ কাষলৈ ভ্ৰমণ কৰে। 4. ছাত্ৰ-ছাত্ৰীৰ বাবে এই সময়ত পৰ্যাপ্ত টোপনি আৰু খেলা-ধূলা কৰাৰ সুবিধা থাকে। 5. কিছুমানে নিজৰ ককা-আইতাৰ ঘৰলৈ গৈ বন্ধ উপভোগ কৰে। 6. বহু ছাত্ৰ-ছাত্ৰীয়ে এই সময়ছোৱাত শিক্ষামূলক শিবিৰত অংশগ্ৰহণ কৰে। 7. গ্ৰীষ্মকালত আম, জাম, লিচু আদি মিঠা ফল পোৱা যায়। 8. এই সময়ত ঠাণ্ডা পানীয় আৰু আইচক্ৰীমৰো মজা উপভোগ কৰা হয়। 9. বন্ধৰ সময়ছোৱাত পঢ়া-শুনাৰো অভ্যাস বজাই ৰাখিব লাগে। 10. গ্ৰীষ্মকালীন বন্ধ সকলো শিশুৰ বাবে আনন্দ আৰু উল্লাসৰ সময়। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই বাই।